আজি ৰূপহীহাট সমষ্টিত আজি 19 ছেপ্টেম্বৰত অৰুণোদয় 3.0 শুভ আৰম্ভণি কৰা হৈছে। ইয়াৰ কাৰ্যসূচীত মুখ্য আছিলে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা লাইভ টেলিকাষ্ট আছিলে, লাইভ ষ্ট্ৰিমিং আছিলে, য'ত তেওঁ অসমবাসীসকলৰ শুভাৰম্ভণি এই অৰুণোদয় 3.0টো শুভাৰম্ভণি আজি কৰিলে। প্ৰতি LACত অসমৰ 126টা LACতে এনেকুৱাকৈ লাইভ ষ্ট্ৰিমিঙৰ ব্যৱস্থা কৰা হৈছিলে, য'ত আমি মাই ভাতৃসকলক মাতিছিলোঁ। আমি চবেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰৰ লাইভ টেলিকাষ্টখিনি শুনিলে আৰু আজিৰ পৰা অৰুণোদয় 3.5ৰ কামখিনি আৰম্ভ হ'ল। আগন্তুক সময়ত এই ফৰ্ম বিতৰণ কৰা হ'ব, বেনিফিচিয়াৰী চিলেকশ্যন কৰা হ'ব, নতুন ৰেচন কাৰ্ডৰ ইছ্যু কৰাৰ ব্যৱস্থা হাতত লোৱা হ'ব আৰু জানুৱাৰীৰ ভিতৰত অৰুণোদয় 3.0টো আৰম্ভ হৈ যাব। এইখিনি আমাৰ এনাউন্স কৰা হ'ব। আপোনালোকে ফৰ্মখিনি আপোনালোকে GP অফিচৰ পৰা সংগ্ৰহ কৰিব পাৰে, DC অফিচৰ পৰা সংগ্ৰহ কৰিব পাৰিব, মিউনিচিপালিটি এৰিয়াত আপোনালোকে মিউনিচিপেল অফিচৰ পৰা সংগ্ৰহ কৰিব পাৰিব। সেইখিনিও আমি এটা ধুনীয়াকৈ এডভাৰটাইজমেণ্ট কৰি যেতিয়া ফৰ্ম বিতৰণ আৰম্ভ হ'ব সেইখিনিও ৰাইজক জনোৱা দিয়া হ'ব। চৰকাৰে নতুনকৈ প্ৰতিটো বিধানসভা সমষ্টিত 10,000কৈ অৰুণোদয় হিতাধিকাৰী নতুনকৈ অন্তৰ্ভুক্তিৰ বাবে আৰু পূৰ্বৰ যিখিনি আছে গোটেইখিনি মিলাই টোটেল 37 লাখ লোকক, মহিলাক অৰুণোদয় দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে আৰু এইটো আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শুভাৰম্ভ কৰিছে। প্ৰচেছটো অলপ দীঘলীয়া হৈ গৈছে, জানুৱাৰীত সমাপ্ত হ'ব। গতিকে তাৰ কাৰণে মই মোৰ ব্যক্তিগত ফালৰ পৰা চৰকাৰক মই ধন্যবাদ জনাইছোঁ, যিহেতু চিলেকশ্যনৰ ক্ষেত্ৰত যাতে সঁচা অৰ্থত চিলেকশ্যনটো হয় তাৰ কাৰণে যাতে চৰকাৰৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে তাৰ কাৰণে আহ্বান জনাইছোঁ। তাৰমানে বহল অৰ্থত ক'ব গ'লে হিতাধিকাৰী সহজ কথা, কিন্তু হিতাধিকাৰী পৰিচালনা কৰাৰ ক্ষেত্ৰত যদি আমাৰ বস্তুৰ দাম বৃদ্ধি নহয়, যদি আমাৰ যিবিলাক নিত্য সামগ্ৰী, নিত্য প্ৰয়োজনীয় যিখিনি সামগ্ৰী, এই সামগ্ৰীখিনি মূল্য যদি বৃদ্ধি নহয় তেতিয়াহ'লে কিন্তু ৰাইজ উপকৃত হ'ব। গতিকে মূল্য বৃদ্ধি কমালেহে এনেকুৱা ধৰণৰ আঁচনি সফলতা লাভ কৰিব বুলি মই অনুমান কৰোঁ। চৰকাৰলৈ আহিছে, কি ক'ব? মই কওঁ মানে অৰুণোদয় যিসকল পাবৰ যোগ্য সেইসকলে যাতে পায়, মই সেইকাৰণে আহিছিলোঁ এইখন মিটিঙত ক'বৰ কাৰণে। আপুনি পায়নে অৰুণোদয়? মই নাপাওঁ অৰুণোদয়। আপুনি নাপায়? নাই। ক'ৰ পৰা আহিছে? মই বলিকটীয়াৰ পৰা আহিছোঁ, জুৰিয়া ব্লকৰ বলিকটীয়া গাঁৱত। কিমান দূৰৰ পৰা আহিছে? 45 কিলোমিটাৰ হৈ যাব। 45 কিলোমিটাৰৰ পৰা আহিছে। আপুনি আগতে পাইছিলে নেকি? মই অৰুণোদয় আপুনি পোৱা নাই? অৰুণোদয় মই পাইছিলোঁ, আগতে পাইছিলোঁ, পিছত ভেৰিফাই হোৱাৰ পিছত আৰু পোৱা নাই। আজি আপুনি এই অনুষ্ঠানত কি কাৰণে আহিছিলে? মই অনুষ্ঠানটোত আহিছোঁ যিসকল লোক মানে অৰুণোদয় পোৱাৰ যোগ্য, মোৰ চকুৰ সন্মুখত দেখিছোঁ যে যিসকলে আচলতে এই অৰুণোদয় আঁচনি পোৱাৰ গৰাকী সিহঁতেকে নাপায়, বেলেগ বেলেগ ধনী মানুহবিলাকে পায়। মই ভাবোঁ যেন যিসকল মানুহ পোৱাৰ যোগ্য সেইসকলেহে পাব লাগে এই অৰুণোদয় আঁচনি। সেইটোতো মই এতিয়া কি গম পাওঁ। মোক সুধিছে, ডকুমেণ্টছ খুজিছে, মই দিছোঁ, পিছত আৰু মই গম নাপাওঁ।